হাপেখাটি ৰাধাকৃষ্ণন ইংলিছ একাডেমী বিদ্যালয়ত শিশু দিৱস উদযাপন চৰাইদেউ জিলাৰ হাপেখাটি বিভিন্ন শিক্ষা অনুষ্ঠানৰ আজি জৱাহৰলাল নেহৰু 135 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। আজি হাপেখাটি আঘাৰী ব্যক্তিগত শিক্ষা অনুষ্ঠান ৰাধাকৃষ্ণন ইংলিছ একাডেমী বিদ্যালয়ত দুটা ক্লাছ কৰা অন্তত শিশু দিৱস উদযাপন কৰে। প্ৰথমতে জৱাহৰলাল নেহৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ অন্তত কেক কাটি শিশু দিৱস উদযাপন কৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত গীত নৃত্য কবিতা ৰচনা বক্তৃতা আদি অনুষ্ঠিত হয়। অজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক মুখৰে সেনাপতি থমকি জিৰালে কিনো হব সেনানীয়ে ভাবিলে গুণিলে খোলা কাকতি কৰিম নাখোজৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যাক খুশিখুৰে আৰ্তনাদ তিল মৃত্যুৰ আনে সংবাদ খুশিখুৰে আৰ্তনাদ তিল মৃত্যুৰ আনে সংবাদ সেই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ প্ৰতিবাদ সংগ্ৰাম নীতি নাম জীয়নৰে ইতিহাসে চিয়ৰে জয় জনতাৰে ত্ৰাস এৰি দানৱকে বধূ হৈ ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে যায় যদি যায় জীৱনটো যায়। Children, from the beginning of this school, we are going to celebrate these days. The main purpose of these days, we are going to encourage to all the students in every aspect of their life, and we always help them in every aspect. So I want to wish again to all my dear children, happy children. Thank you. Happy Children's Day to all my children. পোনপ্ৰথমে আপোনালোকৰ চেনেল অসমলৈ মোৰ আন্তৰিক ধন্যবাদ, কিয়নো আমাৰ এই সৰু বিদ্যালয়খনিত আহি আপোনালোকে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ বাবে। আমাৰ বিদ্যালয় 2015 চনত স্থাপিত হৈছিল। আমাৰ মূল লক্ষ্য হৈছে শিশুসকলক আগুৱাই লৈ যোৱা। গতিকে সেইদিন ধৰি আমি প্ৰতিটো অনুষ্ঠান সৰুকৈ হ'লেও এই বিদ্যালয়ত অনুষ্ঠিত কৰি আহিছোঁ। আজিও শিশু দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত সৰুকৈ হ'লেও অনুষ্ঠিতকৈ হ'লেও আমি শিশু দিৱস উদযাপন কৰিছোঁ। শিশুসকলক আগুৱাই নিবলৈ অকণমান প্ৰয়াস কৰিছোঁ। ধন্যবাদ। পুনৰ শিশুসকললৈ হেপী চিলড্ৰেনছ ডে। হাপেখাটিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।